Hello everyone and welcome back to Math Bold Master. তো আজি আমি আৰম্ভ কৰিম third number quiz টো ঠিক আছে আৰম্ভ কৰোঁ Okay, first question 2/6 of the following rectangle is shaded. তো ইয়াতে এটা rectangle দিছে এই rectangle টো তলৰ যোনটো 6 হয় হেতু মিনিং এটোই হৈছে যে ছটা ইকুৱেল পাৰ্টস আছে কাউন্ট কৰি চাব পাৰো 1 2 3 4 5 6 6 ইকুৱেল পাৰ্টস আছে আৰু তাৰে দুটা পাৰ্ট শেড কৰা আছে তো এইটো পাৰ্ট আৰু এইটো পাৰ্ট শেড কৰা আছে Which of the following rectangles have exactly 2/6 of their area shaded? তো ইয়াতে কৈছে তো ইয়াতে কোন কেইটা rectangle আছে যাৰ 2/6 area exactly shaded আছে Okay fine এতিয়া আমি এটা কাম কৰো প্ৰথমতে আমি অপচন ই টো চাও অপচন ই আছে আমাৰ তিনটা ইকুৱেল পাৰ্টস তো তাৰ পৰা এটা শেড কৰা আছে 1/3 এটো হৈ গৈছে আমাৰ তিনটা ইকুৱেল পাৰ্টস আৰু তাতে শেড কৰা আছে এটা পাৰ্ট আৰু নেক্সট আছে 1 2 3 4 চাৰিটা ইকুৱেল পাৰ্টস তাৰ পৰা আমাক শেড কৰা হৈছে চাৰিটা ইকুৱেল পাৰ্টস আছে আমাৰ ইয়াতে পাতকৈ লিখি লওঁ 4 ইকুৱেল পাৰ্টস আৰু আউট অফ 4 দুটা পাৰ্ট শেড কৰা আছে কোৱেশ্চনটো আছে 2/6 কাৰ লগত ইকুৱেল হয় তাৰমানে আমাৰ ইকুইভ্যালেন্ট ফ্ৰেকশনৰ কথা কৈছে তো 2/6 ইকুৱেলছ টু যদি আমি এটা কাম কৰি চাওঁ 1/3 লিখি চাওঁ তো ফাৰ্স্ট অফ অল 2 লগত যদি আমি 2ক 2 ৰে ডিভাইড কৰি দিও তেনেহলে তো আমি 1 পাই যাওঁ প্ৰবলেম নাই ঠিক তেনেকৈ এই সেম নম্বৰে আমি তলৰ ডিনোমিনেটৰটোকো ডিভাইড কৰিব লাগিব যদি আমি 6ক 2 ৰে ডিভাইড কৰো তেনেহলে 3 পাম নে নাই yes পাই আছো তো তাৰ মানে কি হ'ব 2/6 ইকুৱেলছ টু 1/3 হ'বই হ'ব তো তাৰ মানে অপচন এ আৰু অপচন বি টো কি হ'বই বাট অপচন সি টো নহয় বিকজ ইয়াতে 2/4 আছে সো 2/6 আৰু এফালে লিখি লওঁ 2/4 এতিয়া এটো কিতে ইকুৱেল হ'ব নোৱাৰে কাৰণ আমি জানো 2 পৰা 2 আহিবলৈ কাৰণে আমি কি কৰিব লাগিব 1 লগত মাল্টিপ্লাই কৰিব লাগিব বাট 6 ৰ লগত যদি আমি 1ক মাল্টিপ্লাই কৰো 6 আহিব লাগিছিল বাট ইয়াতে তো 4 আছে তো তাৰমানে ইহত দুটা ইকুইভ্যালেন্ট ফ্ৰেকশন হ'ব নোৱাৰে তো a and b হৈ যাব আমাৰ কাৰেক্ট আনসাৰ Okay, next question. So, how can we calculate the shaded area? তো ইয়াতে আমাক কৈছে তিনটা ফিগাৰ দিছে shaded area তো আমি কেনেকৈ ক্যালকুলেট কৰিম তো বহুতখিনি আছে তো ফাৰ্স্ট যদি আমি অকল এটা ফিগাৰে চাওঁ এটা হোলটোক যদি চাওঁ এই হোলটোক তিনটা পোৰশন আছে তিনটা পোৰশনৰ দুটা পোৰশন শেড কৰা আছে তো এটো হল আমাৰ 2/3 নেক্সট যদি আমি এটো চাওঁ এটোটো আছে আমাৰ তিনটা ইকুৱেল পাৰ্টছৰে আমাৰ তিনটা দুটা পোৰশন শেড কৰা আছে এখানে 2/3 সেম এটো কেছটো হৈ যাব আমাৰ 2/3 তো আমাক কৈছে শেডেড এৰিয়া তো ইয়াতে তো বহুতখিনি শেডেড এৰিয়া আছে তো টোটাল ওলাবৰ কাৰণে আমি সিম্পলি অপচন এ টো সিলেক্ট কৰিব পাৰিম আমি কি কৰিলো গোটেই তিনটাকে এড কৰিলো 2/3 + 2/3 + 2/3 ৰাইট এটো ক্লিয়াৰ হৈ গল ফাইন এতিয়া নেক্সট আমি আৰু কি আছে আৰু অপচন আমাক দুটা সিলেক্ট কৰিব লাগে 3 * 1/3 Okay, fine. এটা এটো আছে আৰু এটা আছে 3 * 2/3 এটা b হ'ব নে c হ'ব একচুয়ালি c টো হ'ব এই বস্তুটো আমি তিনিবাৰ এড কৰো বা 3 কাৰণ সেম হয় সেম টু সেম ফ্ৰেকশন হয় 2/3 ৰিপিট হৈ যায় বা 3 * 2/3 লিখো কথাটো তো এক্স্যাক্টলি সেম টু সেম হৈ যায় তো তাৰ মানে ইয়াতে অপচন c হৈ যাব কাৰেক্ট b টো কাৰেক্ট হ'ব নোৱাৰে বিকজ ইয়াতে 3 * 1/3 মিনিং টো হৈছে 1/3 + 1/3 + 1/3 আমি 1/3 এড কৰিছো তিনিবাৰ হেতু তো নহয় প্ৰবলেমটো 2/3 আছে তিনিবাৰ এড হৈ আছে 1/3 টো নহয় এখানে b হ'ব নোৱাৰে Okay, next question. What number could replace p below? তো p কি হ'ব পাৰে তো ইয়াতে আমাক দিয়া গৈছে হাফ তো এটো হৈ গৈছে আমাৰ অৰিজিনাল ফ্ৰেকশন তো এই অৰিজিনাল ফ্ৰেকশনটোৰ ইকুইভ্যালেন্ট ফ্ৰেকশন এটা আমাক ওলাব দিছে সেই ইকুইভ্যালেন্ট ফ্ৰেকশনৰ ডিনোমিনেটৰটো দিয়া আছে 4 বাট নিউমাৰেটৰটো দিয়া নাই কোনো প্ৰবলেম নাই আমি এটো ইজিলি কৰিব পাৰিম তো আমি ইয়াতে এটা বস্তু চালে হল যে 2 পৰা 4 আহিবলৈ কাৰণে আমি কি কৰিব লাগিব 2 আমি 2 ৰে মাল্টিপ্লাই কৰিলে আমি 4 পাই যাওঁ তো তাৰ মানে এটোই হিন্ট যে আমি সেই সেম নাম্বাৰটোৰে নিউমাৰেটৰটোকো মাল্টিপ্লাই কৰিব লাগে সো 1 মাল্টিপ্লাই টু 2 কৰিলে যেটো আনসাৰ আহিব হেতু হৈ যাব আমাৰ p ভ্যালু তো মানে 1 মাল্টিপ্লাই টু 2 হৈছে 2 তো মানে p হৈ গৈছে ইকুৱেলছ টু 2 তো ইয়াতে আমি p ভ্যালু ইকুৱেলছ টু 2 ক'ব লাগিব ঠিক আছে ইয়াতে আমি 2 এন্ট্ৰি কৰি দিলো তাৰ পিছত আমি চেক কৰি লওঁ Okay, next question. Write 4 1/3 as an improper fraction. Okay, এটোটো আমি কি কৰিছিলো 4 1/3 তো এটোক আমি এনেকৈ কৈ লিখো 4 হোলছ প্লাস 1/3 ঠিক আছে আমি এটো প্লাস কৰি লওঁ তাৰ পিছত কম্বাইন কৰিবৰ কাৰণে আমি সেম ডিনোমিনেটৰটো লম 3 এ হৈ যাব যোনটো কমন ডিনোমিনেটৰ নেক্সট আমি কি কৰিম এই নম্বৰ মাল্টিপ্লাই কৰি লিখিম 4 * 3 আৰু যোনটো আনসাৰ আহিব হেতু নিউমাৰেটৰ 1 লগত আমি এড কৰি দিলো তো 4 3 আহি গল আমাৰ 12 12 + 1 / 3 so 12 + 1 হৈ গল আমাৰ 13 13 / 3 তো এটো হৈ গল আমাৰ এটা ইম্প্ৰপাৰ ফ্ৰেকশন এটো তো মিক্সড নাম্বাৰ হয় মিক্সড নাম্বাৰ এটা হোল নাম্বাৰ থাকে আৰু এটা ফ্ৰেকশন পাৰ্ট থাকে বাট আমাক কৈছে ইম্প্ৰপাৰ ফ্ৰেকশন এনেকা এটা ফ্ৰেকশন যাৰ নিউমাৰেটৰটো ডিনোমিনেটৰতকৈ ডাঙৰ হয় সো 13/3 হৈ যাব আমাৰ আনসাৰ তো আমি কেনেকৈ লিখিম 13
3. Okay, last question. What number could replace n below? তো ইয়াতে আমাক n ৰ ভ্যালুটো ওলাইছে সেম তো এইটো হৈছে আমাৰ অৰিজিনেল ফ্ৰেকশন আৰু এইটো হৈছে আমাৰ ইকুইভ্যালেন্ট ফ্ৰেকশন তো এতিয়া আমি কি কৰিব লাগিব n ৰ ভ্যালু ওলাব লাগিব ফাইন তো এতিয়া 6 ৰ পৰা আমি গৈ আছো 2 লৈ তাৰ মানে 6 আছিল বা 2 হৈ গল তাৰ মানে কি হৈছে ইয়াতে ডিভিজন হৈছে তো 6 ক যদি আমি 3 ৰে ডিভাইড কৰি দিও তেনেহলে আমি পাই যাও 2 এতিয়া এই সেম নাম্বাৰে আমি ডিনমিনেটৰটোকো ডিভাইড কৰিব লাগিব সো 12 ক যদি আমি 3 ৰে ডিভাইড কৰো তেনেহলে আমাৰ এইটো নাম্বাৰ হৈ যাব 4 তো তাৰ মানে আমাৰ n ৰ ভ্যালু হৈ যাব ইকুৱেলছ টু 4 তো n ইকুৱেলছ টু 4 ওকে তো এইটো আসলে আমাৰ থাৰ্ড নম্বৰ কুইজ তো ইয়াতে আমি কেইটামান ইম্পৰ্টেণ্ট কনসেপ্ট আমি ইয়াতে কভাৰ কৰিলো যেনেকৈ ইকুইভ্যালেন্ট ফ্ৰেকশন মডেল যোনটোৰ বিষয়ে আমি অলৰেডি ভিডিঅ'ত কভাৰ কৰি থৈছো তাৰপিছত মাল্টিপ্লাই ফ্ৰেকশনছ এণ্ড হোল নাম্বাৰছ উইথ ফ্ৰেকশন মডেলছ এইটো কৰিলো নেক্সট ৰাইট মিক্স নাম্বাৰছ এণ্ড ইম্প্ৰপাৰ ফ্ৰেকশন এণ্ড ইকুইভ্যালেন্ট ফ্ৰেকশন এই গোটেই চাৰিটা টপিক আমি অলৰেডি কভাৰ কৰিলো চ' ইয়াৰ পিছতে আমি এতিয়া নেক্সট লেসনটোলৈ গুচি যাম চ' সি ইন দ্য নেক্সট লেসন থেংক ইউ